বাৰিষাৰ প্ৰথমটো বানৰ পিছতে আচলতে যিসমূহ বান বিধ্বস্ত অঞ্চল আছিল সেই বান বিধ্বস্ত অঞ্চলসমূহত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ শিক্ষাখণ্ডৰ অন্তৰ্গত নামনি গড়ভঙা প্ৰাথমিক বিদ্যালয়ত আৰু নামনি গড়ভঙা প্ৰাথমিক বিদ্যালয়ত এক অবৰ্ণনীয় পৰিৱেশ ক'ব লাগিব। ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী পাঠ গ্ৰহণ কৰিবলৈ আহিছিলে সেইসকলক ঘৰলৈ পঠাই দিয়া হৈছে, কাৰণ স্কুলখনৰ যিখন আচলতে বিদ্যালয় আছিল বিদ্যালয়খনৰ যিটো আচলতে ফ্ল'ৰ আছিল ফ্ল'ৰখন ইতিমধ্যে বানৰ পিছতে আচলতে ইয়াত ভৰ বাৰিষা বানৰ পিছতে খহি যোৱা এক পৰিৱেশ সৃষ্টি হৈছে। আৰু যিটো আচলতে শ্ৰেণীকোঠা আছিল বা বিদ্যালয় গৃহ আছিল বিদ্যালয় গৃহটো প্ৰায় বেছি অংশ এতিয়া খহি গৈছে। মোৰ লগত বিদ্যালয়ৰ শিক্ষক আছে, আপোনাৰ আচলতে ছাৰ কি ক'ব? বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আছে আজি পাঠ গ্ৰহণ কৰিবলৈ আহিছিল, কিন্তু পাঠদানৰ পৰা আপোনালোকে বিৰত ৰাখিছে। পাঠ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকক ঘৰলৈ পঠাই দিবলগীয়া পৰিৱেশ, কি ক'ব? হয়, এইটো অতি দুখৰ খবৰ। আমাৰ বিদ্যালয়খন এয়াই আৰম্ভণি নহয়। আজিৰ পৰা 2012 চনৰ পৰাই আমাৰ বিদ্যালয়খনৰ এনেকুৱা এটা পানী প্ৰতি বছৰে পানী বাঢ়ে, আমাৰ এটা দুৰ্যোগে দেখা দিয়ে। 12 চনত আমাৰ বিদ্যালয়খন আছিলে ব্ৰহ্মপুত্ৰৰ নিচেই কাষত নদী কাষত আছিলে। তেতিয়া 12 চনত বিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস কৰিলে বানপানীয়ে। তেতিয়া বিদ্যালয়ৰ পকীঘৰ দুটা আছিলে, ঘৰ ভাগিলে। তাৰপিছত আমাৰ ৰাইজৰ সহযোগত ৰাইজ আহি পেলাই কালি এইটো পৰা 50 মিটাৰ আগলৈ এটা কালভাৰ আছে, কালভাৰটোৰ সন্মুখতে আমাৰ বিদ্যালয়খন স্থাপন কৰা হৈছিলে। আৰু 2022 চনত ঠিক এনেদৰে গোটেই বিদ্যালয়খনকে পানী লৈ গুচি গ'ল, গৰাখহনীয়ে খহাই লৈ গুচি গ'ল। তাৰপিছত আমাৰ বিদ্যালয়খন ৰাইজৰ সহযোগত আৰু বিভাগৰ ফালৰ পৰা এটা পকীঘৰ আহিছিলে, বিভাগৰ সহযোগত আমি বিদ্যালয়খন ইয়াতে স্থাপন কৰা হ'ল ৰাইজৰ পৰামৰ্শ মতে। তাৰপিছত কালি যিহেতু পানী বাঢ়িলে, এতিয়া পানী বহাৰ ফলত কিবা কাৰণত পানীটো ব্ৰেক মাৰিলে, এই কালভাৰটোৱেদি পানীটো ব্ৰেক মাৰি আহিলে, আহি আজি ৰাতিপুৱাৰ পৰা বিদ্যালয় গৃহটো সম্পূৰ্ণৰূপে গৰাটো খহিয়াই লৈ গৈছে। এনেদৰেতো আপোনালোকে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব নোৱাৰিব ইয়াত। হয়, এতিয়া তাকে আমি অলপ চিন্তাত পৰিছোঁ। আজি আমি মেনেজিং কমিটিৰ সদস্য আৰু মাতৃগোটৰ সদস্যসকলৰ লগত আলোচনা কৰা হ'ব যে আমি ইয়াৰ বিকল্প উপায় কিবা এটা আমি উলিয়াব লাগিব। যিহেতু আমাৰ বিদ্যালয়খনত ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 38জন ছাত্ৰ ছাত্ৰী আছে। আৰু আমাৰ শিক্ষক হিচাপে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু আমি বৰ্তমান 2জন শিক্ষকে আমি 38জন ছাত্ৰ ছাত্ৰীক 6টা শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছে। আৰু এনে ক্ষেত্ৰত আজি তেখেতলোকক মই কিবা এটা বিপদ হ'ব বুলি ভাবি আগতীয়াকৈ কিজানিবা গৰাখহনীয়াত পৰে সেইবুলি মই আজি বিদ্যালয়খন তেখেতলোকক মই পাঠদান নিদি পেলাই ছুটি কৰি ঘৰলৈ পঠাই দিলোঁ। আৰু তাকে ভাবিছোঁ আমি আজি আলোচনা কৰি পেলাই ক'ত কেনেকৈ কি কৰা হ'ব আমি ভাবিব লাগিব। নিশ্চিতভাৱে বিদ্যালয়ৰ গৃহৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। ক'ব লাগিব অতি ভয়ানকভাৱে ইয়াত যিসমূহ আচলতে বিদ্যালয়ৰ ফ্ল'ৰ আছিলে, তাৰ মজিয়াখন আছিলে, মজিয়াখন খহি যোৱা দেখা গৈছে। যিকোনো মুহূৰ্ততে আচলতে বিপদ আহিব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ইয়াৰ পৰা পঠাই দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ক'ব লাগিব গুৰুত্বপূৰ্ণ অঞ্চল আৰু কেইবাখনো গাঁও সংযোগ কৰে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আহে। মোৰ লগত এজন স্থানীয় ব্যক্তি আছে। দাদা, কিমানখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰে বা কেনেধৰণে আচলতে আমাৰ ইয়াত 2-3খন গাঁৱৰ ছাত্ৰ ছাত্ৰী আহে, বাকী কেইখন 1-2জনকৈ আহে। বাকী আমাৰ নিজৰ নামনি মামৰ গড়ভঙা গাঁৱৰে ছাত্ৰ ছাত্ৰী। আৰু বৰ পৰিতাপৰ বিষয়, 2012 বৰ্ষৰ আমাৰ বিদ্যালয় গৃহ আছিলে বাহিৰত। ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কবলত পৰি 2খন আমাৰ পকী গৃহ উঠাই লৈ গ'ল। তাৰ পাছত ৰাইজৰ অভিযোগত আৰু আমাৰ ৰাইজে এই পকী গৃহবোৰ টিং ভাঙি ইয়ালৈ লৈ আনি ইয়াত আমি আলিতে এডোখৰা জেগাত এই কালভাৰৰ ওচৰতে আমি গৃহ বনাইছিলোঁ। 2022 চনত তাৰ কালভাৰটো ছিগিলে। কালভাৰ ছিগাৰ পাব আকৌ এই গৃহটো আকৌ কালভাৰৰ তাৰপিছত আকৌ ৰাইজে আমি আলোচনা কৰি এই গৃহটি তাৰ পৰা ইয়ালৈ স্থানান্তৰ কৰা হ'ল। আৰু ইয়াত আমাৰ প্ৰশাসনিক সৰ্বশিক্ষা মিছনৰ পৰা আমাক এই বিদ্যালয় গৃহটি দিছিলে। ইয়াতে 6টা আমি 6টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হয়, যিহেতু আমাৰ কম আৰু পাঠদান কৰি যথেষ্ট অসুবিধা হয়। কালি ৰাতিপুৱা টাইমত মানে বিদ্যালয়খন ছাত্ৰ ছাত্ৰীসকল আহিছিলে। তাৰপিছত মোক কৈছে প্ৰেচিডেণ্ট ছাৰ বোলে বিদ্যালয়খন আজি সোমাই চাইছোঁ, বিদ্যালয় গৃহটো সম্পূৰ্ণভাৱে পাছফালৰডোখৰ গোটেই মাটি কৰি গৈছে। এনেকুৱা পৰিৱেশত আচলতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক কিন্তু শিক্ষাদান কৰিব পৰা নহ'ব, কি ক'ব প্ৰশাসন বা শিক্ষা বিভাগক কি জনাব? মই শিক্ষা বিভাগক এই অনুৰোধ আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰলৈ মোৰ বিনম্ৰভাৱে অনুৰোধ, এইবাবে শিক্ষাদান কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আমি গঢ়িব নোৱাৰিম। গতিকে
আমাৰ ছাৰে আমাক আৰু উন্নত মানদণ্ডৰ এটা প্ৰশিগৃহ প্ৰদান কৰক আৰু পাৰিলে ছাৰে আহি আমাৰ গাঁওখনত নিজেই চাই যাওক। গাঁওখনৰ মানুহ যথেষ্ট পানীৰ কবলত পৰে আৰু গাঁওখনৰ মানুহ দিন হাজিৰা কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। খেতি বাতি বুলিবলৈ নাই, গোটেই গৰাই খহাই লৈ গ'ল। গতিকে আমাৰ গাঁওখনৰ মানুহ যথেষ্ট কষ্টত অতিবাহিত কৰি আছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, 2012 চনৰ পৰাই আচলতে ভ্ৰাম্যমান পৰিৱেশত আছে এই বিদ্যালয়খন। 2012 চনৰ পৰাই বিভিন্ন স্থানত এই বিদ্যালয়খনৰ ঘৰ নিৰ্মাণ কৰা হৈছিলে যদিও বানে খেদি আহে আৰু পৰৱৰ্তী সময়ত দেখা গ'ল শেহতীয়াভাৱে যোৱা কালি যিটো আচলতে বান আহিছিলে, বান কমাৰ পাছত ইয়াৰ যি আচলতে বিদ্যালয়ৰ মজিয়া আছে, মজিয়াখন খহি গৈছে আৰু এই বিদ্যালয়ত পাঠদান কৰাৰ কোনো পৰিৱেশ নাই।